নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ ইংলিছ বুকত থকা লেসন 4 ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। এই চেপ্টাৰৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি বহুত ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰত্যেকটো লাইন আমি অসমীয়াত ট্ৰান্সলেট কৰি দিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিছোঁ। সো স্টুডেন্টস তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। এক্টিভিটিছত থকা 2 নম্বৰত আছে কমপ্লিট দ্য ফলোইং সেন্টেন্স উইথ ইনফৰমেশ্যন ফ্ৰম দ্য টেক্সট। তোমালোকৰ পাৰ্টটোৰ পৰা তথ্য লৈ এই খালী ঠাইবোৰ পূৰণ কৰিব দিছে তোমালোকৰ এক্টিভিটিছত থকা 2 নম্বৰত। আমি 2 নম্বৰটো প্ৰথমতে আলোচনা কৰিছোঁ কাৰণ তোমালোকৰ বাবে 1 নম্বৰটো পৰীক্ষাৰ ক্ষেত্ৰত ইমান ইম্পৰ্টেণ্ট নহয়। যদিও তোমালোকক লাগে আমি 1 নম্বৰটো লাষ্টত আলোচনা কৰিম, তোমালোকে পাৰিলে চাই ল'বা। আমি প্ৰথমতে 2 নম্বৰৰ এনসাৰখিনি চাই ল'ম। 2 নম্বৰৰ এত কি আছে, ডক্সৰী ষ্টাডিজ ইন ক্লাছ ডেশ। এই খালী ঠাইত কি হ'ব, ইয়াৰ এছামিজ অৰ্থ হৈছে ডক্সৰী কি কোন শ্ৰেণীত পঢ়িছিল, ইয়াত হ'ব ডক্সৰী 8ম শ্ৰেণীত পঢ়িছিল, অৰ্থাৎ ডক্সৰী ৰিডিং ষ্টাডিজ ইন ক্লাছ 8। বি নম্বৰত আছে দ্য নেম অফ হাৰ স্কুল ইজ ডেশ। কি হ'ব, দ্য নেম অফ হাৰ স্কুল ইজ দিচাংমুখ জনজাতি হাই স্কুল। তাইৰ স্কুলৰ নাম হ'ল কি, দিচাংমুখ জনজাতি হাই স্কুল। এইবিলাকৰ পৰা কিন্তু তোমালোকৰ শৰ্ট কুৱেশ্যনবোৰ কিন্তু মেকআপ হ'ব। চি নম্বৰ খালী ঠাইত দিয়া আছে হাৰ ফাদাৰ্ছ নেম ইজ ডেশ। কি হ'ব, তাইৰ ফাদাৰ নাম কি আছিল, তাইৰ দেউতাকৰ নাম কি আছিল, কংকে মিলি। এনসাৰ হ'ব হাৰ ফাদাৰ্ছ নেম ইজ কংকে মিলি, অৰ্থাৎ এই খালী ঠাইত কি হ'ব, অকল কংকে মিলি। হি ৱাৰ্কছ ইন দ্য, তেওঁ কি কৰিছিল, হি ৱাৰ্কছ ইন দ্য কি হ'ব, পঞ্চায়ত অফিচ, অৰ্থাৎ কি তেখেতে পঞ্চায়ত অফিচত কাম কৰিছিল। ই নম্বৰত আছে তোমালোকৰ ডক্সৰী গোজ টু স্কুল অন। কিহেৰে গৈছিল স্কুলত, বাইচাইকেলেৰে গৈছিল। কি হ'ব খালী ঠাইত, ডক্সৰী গোজ টু স্কুল অন বাইচাইকেল, ডক্সৰীয়ে চাইকেলেৰে স্কুললৈ গৈছিল। এফ নম্বৰত আছে তোমালোকৰ শ্বি লাভছ দ্য ৰাইড বিকজ শ্বি, কি হ'ব, গেটছ টু ন' নিউ থিংছ এভৰি ডে। তাই ফুৰিবলৈ গৈ ভাল পাইছিল কিয়নো তাই নতুন নতুন কথা জানিব পালে। এই গেটছ টু ন' নিউ থিংছ এভৰি ডে, ইয়াৰ মাইনিংখিনি হ'ব নতুন কথা জানিব পালে। জি নম্বৰত আছে টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যন ওৱান হেজ টু ডেছ ইয়াৰ্ছ অল্ড। পঞ্চায়ত ইলেকশ্যনত নিৰ্বাচন খেলিবলৈ কিমান বয়স লাগে, 21 বছৰ বয়স লাগে। কি হ'ব উত্তৰত, দ্য কণ্টেষ্ট টু কণ্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যনছ ওৱান হেজ টু বি ডান এভভ 21 ইয়াৰ্ছ অল্ড। ইয়াত কি হ'ব 21 ইয়াৰ্ছ অল্ড। এতিয়া আছে তোমালোকৰ 3 নম্বৰত এক্টিভিটিছত থকা মষ্ট ইম্পৰ্টেণ্ট। এইকেইটা হৈছে তোমালোকৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব আৰু আটাইতকৈ এইখিনি পাৰ্টেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ এই চেপ্টাৰৰ। 3 নম্বৰত আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ টু আণ্ডাৰষ্টেণ্ড দ্য টেক্সট বেটাৰ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যাতে পাঠটি ভালদৰে বুজি উঠা। এই নম্বৰ প্ৰশ্ন কি দিছে, হোৱাট ৱাজ দ্য মিনিং অফ দ্য পঞ্চায়ত লং এগো। পূৰ্বতে পঞ্চায়তৰ অৰ্থ কি আছিল। এনচাৰ হ'ব দ্য মিনিং অফ পঞ্চায়ত ইজ এ ছিষ্টেম অফ গভৰ্নেন্স বাই 5 এল্ডাৰলি মেন কল্ড পাঞ্চ গ্ৰামীণ প্ৰমুখ। পঞ্চায়তৰ অৰ্থ পঞ্চগ্ৰামীণ প্ৰমুখ নামৰ 5জন বৃদ্ধ লোকৰ শাসন ব্যৱস্থা। উত্তৰবোৰ কিন্তু অতি চুটিকৈ আৰু তোমালোকে সহজতে বুজি পোৱাকৈ এছামিছতো ট্ৰান্সলেট কৰি দিয়া আছে। তোমালোকে ছেম এনেকৈ তোমালোকৰ নোট বহীত লিখি লোৱা আৰু যদি এনেকৈ তোমালোকে লিখি থৈ আহা নিশ্চয় ভাল মাৰ্ক পাবা। কিন্তু বি নম্বৰত আছে কি, হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও। 1 নম্বৰটো আছিলে যে আগত পঞ্চায়তৰ মিনিং কি আছিলে আৰু এইটোত বুজিছে বৰ্তমান পঞ্চায়তৰ মিনিং কি। এনচাৰ হ'ব নাও ইট ইজ এনি ওৱান হু ইজ এভভ 21 কেন কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যন। বৰ্তমান কি হৈছে, যোনে 21 বছৰ বয়স পাৰ হৈছে তেওঁ কি কৰিব পাৰিব, তেওঁ বা তাই পঞ্চায়ত ইলেকশ্যনত খেলিব পাৰিব। পঞ্চায়ত মিনছ এ বডি ডেট ইজ ৰেছপনচিবল ফৰ ডেভেলপমেণ্ট অফ ভিলেজ। পঞ্চায়ত হ'ল এখন বডি যিখনে কি কৰে, আমাৰ গাঁৱৰ উন্নতিৰ কাৰণে কাম কৰে। দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ। আৰু আমাৰ
সামাজিক যিবিলাক পৰিৱৰ্তনৰ দৰকাৰ সেইবোৰ পৰিৱৰ্তন এই পঞ্চায়তে কৰে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গ্ৰাণ্টছ পাৱাৰ টু পঞ্চায়ত টু ৰেইজ টেক্স প্লেন ডেভেলপমেণ্ট স্কিমছ এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট আৰু আমাৰ সংবিধানে কি দিছে আমাৰ ভাৰতীয় সংবিধানে পঞ্চায়তক ৰাজহ সংগ্ৰহ তথা বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণৰ বাবে বিশেষ দক্ষতা বা ক্ষমতা প্ৰদান কৰে সি নম্বৰত আছে তোমালোকৰ হোৱাট কাইণ্ড অফ ৱৰ্ক ইজ ডান বাই দ্য পঞ্চায়ত পঞ্চায়তে কেনেধৰণৰ কাম কৰে এনচাৰ হ'ব পঞ্চায়ত ৱৰ্কছ ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজ বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ হাউজেছ ফৰ দ্য প'ৰ এণ্ড ছ' অন কি হ'ব পঞ্চায়তে গ্ৰাম উন্নয়ন ৰাস্তা পদূলি নিৰ্মাণ তথা মেৰামতি কৰে আৰু গৃহ নিৰ্মাণ কৰে আদি কামবোৰে কোনে কৰে এই ধৰণৰ কামবোৰে পঞ্চায়তে কৰে ডি নম্বৰ কুৱেশ্যন আছে ফ্ৰম হোয়াৰ ডাজ দ্য পঞ্চায়ত গেটছ মানি টু পাৰফৰ্ম অল ইটছ ৱৰ্ক পঞ্চায়তে নিজৰ কামসমূহ কৰি যাবৰ বাবে কৰ পৰা পইচা লাভ কৰে যেনেকৈ পঞ্চায়তে আমাৰ গ্ৰামৰ উন্নতিৰ কাৰণে কাম কৰে ঘৰ নিৰ্মাণ কৰি দিয়ে পদূলি নিৰ্মাণ কৰি দিয়ে এইবোৰ নিৰ্মাণ কৰোঁতে যিবোৰ পইচা লাগে পইচাবোৰ কৰ পৰা পায় তাকে সুধিছে এনচাৰ কি হ'ব টু পাৰফৰ্ম অল ইটছ ৱৰ্ক দ্য পঞ্চায়ত ৰেইজেছ মানি ফ্ৰম টেক্সেছ অন ভেহিকেলছ ৰিভাৰ ঘাটছ বাজাৰ্ছ এণ্ড বিলছ এটচেট্ৰা পঞ্চায়তে বিভিন্ন যান বাহন নৈৰ ঘাট হাট বজাৰৰ পৰা কৰ এই টেক্সৰ অৰ্থ হৈছে কৰ বা ৰাজহ সংগ্ৰহ কৰে তাৰপিছত পঞ্চায়ত অলছ' গেটছ অন এনুৱেল গ্ৰাণ্ট ফ্ৰম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অফ দ্য গভৰ্ণমেণ্ট আৰু কি কৰে তাৰোপৰি বিভাগটোৱে প্ৰতি বছৰে বাৰ্ষিক অনুদান চৰকাৰৰ তৰফৰ পৰা লাভ কৰে কেনেকৈ পইচা কৰ পৰা পইচা পায় কিছুমান পইচা পায় টেক্সৰ পৰা আৰু কিছুমানে বাৰ্ষিক অনুদান কোনে দিয়ে চৰকাৰৰ তৰফৰ পৰা দিয়ে এই নম্বৰ আছে তোমালোকৰ হাউ ডিড দ্য পঞ্চায়ত হেল্প ধনীৰাম পঞ্চায়তে ধনীৰামক কিদৰে সহায় কৰিছিল উত্তৰ হ'ব পঞ্চায়ত ডেভেলপ ধনীৰাম বাই বিল্ডিং এ হাউচ ফৰ হিম পঞ্চায়তে ধনীৰামৰ বাবে এটা ঘৰ সাজি দি তেওঁক সহায় কৰিছিল এফ নম্বৰ কুৱেশ্যন হাউ ডিড ধনীৰাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইটছ ধনীৰামে ডিচেম্বৰৰ জাৰৰ ৰাতিবোৰ কিদৰে পাৰ কৰিছিল এনচাৰ হ'ব ধনীৰাম স্পেণ্ড দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অ'পেন বাৰাণ্ডা অফ স্কুল বিল্ডিং ধনীৰামে ডিচেম্বৰৰ ঠেটুৱে ধৰা জাৰৰ ৰাতিবোৰ স্কুলৰ বাৰাণ্ডাত পাৰ কৰিছিল এতিয়া আছে তোমালোকৰ 4 নম্বৰত থকা কুৱেশ্যনটো ইউ হেভ জাষ্ট ৰিড এবাউট পঞ্চায়ত ইউজিং ইনফৰমেশ্যন ফ্ৰম লেচন ফিল দ্য টেবল বিল' তোমালোকে এই পঞ্চায়তৰ বিষয়ে যিমানখিনি শিকিলা তাৰে পৰা এইবোৰ খালী ঠাই তোমালোকে ফুল কৰিব লাগিব কি আছে মিনিমাম এজ টু কণ্টেষ্ট কিমান বছৰ বয়স হ'লে ইলেকশ্যন খেলিব পাৰে পঞ্চায়তৰ পাৱাৰ্ছ অফ পঞ্চায়তৰ দক্ষতা কি বা ক্ষমতা কি কাইণ্ডছ অফ ৱৰ্ক কি ধৰণৰ কাম কৰে পঞ্চায়তৰ চ'ৰ্চ অফ মানুহ ক'ৰ পৰা পানী পায় পইচা পায় তোমালোকে এইখিনি গোটেইখিনি জানা এতিয়া ইংলিছত ফিল কৰিব লাগিব বা ভৰিব লাগিব আমি উত্তৰত চাই ল'ম কিমান আছিল মিনিমাম এজ টু কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যন খেলিবলৈ কিমান বয়স লাগে 21 ইয়াৰ্ছ অল্ড ঠিক আছে এইটো চোৱা তোমালোকে 1 নম্বৰত কি আছে এই নাম্বাৰ দিয়া নাই কিন্তু কি আছে মিনিমাম এজ টু কণ্টেষ্ট এইটো কি হ'ব 21 ইয়াৰ্ছ দিলে হৈ যাব তাৰপিছত দ্বিতীয়তে কি আছে পাৱাৰ্ছ অফ পঞ্চায়ত মানে পঞ্চায়তৰ ক্ষমতা পঞ্চায়তৰ কি ক্ষমতা আছে দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গ্ৰাণ্টছ পাৱাৰ দ্য পঞ্চায়ত টু ৰেইজ টেক্স প্লেন ডেভেলপমেণ্ট স্কিমছ এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট কি ভাৰতবৰ্ষৰ সংবিধানে পঞ্চায়তসমূহক এক বিশেষ অধিকাৰ প্ৰদান কৰিছে যাতে তেওঁলোকে ৰাজহ সংগ্ৰহ গ্ৰাম উন্নয়ন বিভিন্ন আঁচনি আদি লাভ কৰে তাৰপিছত কি আছে কাইণ্ড অফ ৱৰ্ক পঞ্চায়ত ডাজ পঞ্চায়তৰ কাম কাজ কি পঞ্চায়ত ৱৰ্কছ ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজ social change build and repair rural roads bridges houses for poor পঞ্চায়তৰ কামবোৰ কি পঞ্চায়ত কাৰ্যালয়ে গাঁও সমাজৰ পৰিৱৰ্তন তথা গাঁৱৰ সামাজিক উন্নয়ন তথা বিকাশৰ বাবে কাম কৰাৰ উপৰিও গাঁৱৰ ৰাস্তা ঘাট নিৰ্মাণ আদি কাম কৰে আৰু শেষৰটো কি আছে তোমালোকৰ শেষৰটো আছে চ'ৰ্চ অফ মানি মানে কৰ পৰা পইচা পায় এইটো তোমালোকে জানা আমি আগতে এটা এনচাৰ কৰিছোঁ কি হ'ব চ'ৰ্চ অফ মানি মানে পইচাৰ উৎস হ'ব কিন্তু পইচা কৰ পৰা পায় দ্য পঞ্চায়ত ৰেইজেছ এ লিটিল মানি ফ্ৰম টেক্স ভেহিকেলছ ৰিভাৰ ঘাটছ বাজাৰ্ছ এণ্ড বিলছ এটচেট্ৰা আমি অলপ আগতে এটা এনচাৰ কৰিছোঁ কিছুমান পইচা কৰ টেক্স মানে হৈছে কৰ পৰা পায়
কৰ যিবোৰ আমি চান্দা দিওঁ মানে কৰ আৰু কৰ পৰা পায় বাৰ্ষিক কোনে দিয়ে বাৰ্ষিকভাৱে কোনে দিয়ে চৰকাৰে দিয়ে টু গেট এনুৱেল গ্ৰাণ্ট ফ্ৰম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট কোনে দিয়ে ইয়াৰ উপৰি পঞ্চায়তে চৰকাৰৰ পঞ্চায়ত তথা গ্ৰাম উন্নয়ন বিভাগৰ পৰা বছৰেকীয়া অনুদান লাভ কৰে এতিয়া আছে তোমালোকৰ 4 নম্বৰ 1 নম্বৰটো জনে জনে পঢ়িব খুজিছে পঢ়ি ল'বা ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও মই এবাৰ কৰি দিছোঁ 1 নম্বৰত কি আছে তোমালোকৰ Here are some words from the text and their meanings ইয়াত কি আছে তোমালোকৰ কিতা পাঠটোৰ পৰা কিছুমান words তুলি দিয়া হৈছে যেনেকৈ ইনষ্টিটিউশন ইলেকশনস and their meanings আৰু এইবোৰৰ মিনিং এইফালে দিয়া আছে ঠিক আছে টেষ্ট your understanding and matching the words on the left with their meanings on the right তোমালোকৰ এই বাওঁফালে কিছুমান ওয়ার্ড দিয়া আছে আৰু এই সোঁফালে তাৰে উত্তৰ বা অৰ্থ দিয়া আছে কিন্তু মিলাব লাগিব এইটো যেনেকৈ দিয়া আছে ইনষ্টিটিউশন ম্যানাৰ অফ গভৰ্ণমেণ্ট ৰুলিং এইটো কিন্তু ইয়াৰ অৰ্থ নহয় ইয়াত কোনটো হয় মিলাব লাগিব ঠিক আছে যেনেকৈ ইয়াত আছে ডিফাৰেন্টলি এবল ইয়াৰ মিনিং কোনটো মিলাব লাগিব ইয়াৰ পৰা ইয়াত কোনটো হ'ব এনেকৈ মিলাব লাগিব আমি এনসাৰবোৰ তলত চাই লম এইটো চোৱা তোমালোকে ইনষ্টিটিউশন আছে ইনষ্টিটিউশন লগত কোনটা হ'ব অৰ্গানাইজেশ্যন অৰ সোসাইটি ইলেকশনস আছে দ্য এক্সাৰসাইজ থ্ৰু হুইচ উই ভোট ফৰ নিউ লিডাৰ্স ইলেকশন কি ইলেকশনৰ দ্বাৰা আমি আমাৰ নতুন নেতা বাছি লওঁ সিনসিয়াৰিটি হৈছে কি ডিভোশন টু এ পাৰপজ আৰু তোমালোকৰ D as a differently abled having a physical or mental condition that makes it difficult for a person to do all the work that other people do C number as schemes mane hoise plans substantial hoise large in size or amount tar bisot tumalokor Z ase rural hoise ki relating to a village or the countryside H hoise mane tax ki bostu tax তোমালকে ইম্পর্টেন্ট মনত রাখিবা the money citizens of the country have to pay the government to help it to do different kinds of work মানে আমি যি ইনকাম কৰো বা আমি যি বিজনেস কৰো বা আমি যে চাকৰি কৰো তাৰে পৰা কিছুমান অলপ পইচা আমি চৰকাৰক দিব লাগে সেইখিনি হল ট্যাক্স আমি পইচাখিনি কিয় দিও যাতে চৰকাৰে আমাৰ দেশৰ বা আমাৰ উন্নতিৰ কাৰণে কিছুমান কাম কৰিব পাৰে যেনেকৈ ৰাস্তা ঘাট গৰীব মানুহবিলাকক ঘৰ নিৰ্মাণ কৰি দিয়া এনে ধৰণে কাম চৰকাৰে যে কৰে আমি দিয়া ট্যাক্সৰ পৰা এই কামবোৰ কৰে এইটোৱে হল ট্যাক্স আৰু এছামিছত কি কয় এইটো কৰ বুলি কোৱা হয় ট্যাক্সটো কিন্তু ইম্পৰ্টেন্ট দেই তোমালোকে মনত ৰাখিবা তাৰ পিছত কি আছে quarrel angry dispute unfriendly relation with someone angry quarrel মানে হৈছে ৰাগী মানুহ মানে বেয়া ব্যৱহাৰ কৰা এইবোৰ হৈছে quarrel governance manner of governing or ruling governance মানে হৈছে চৰকাৰে কেনেকৈ চলাব ৰুল কৰিব এইবোৰৰ নিয়মক কি বলে governance বুলি কোৱা হয় আৰু এইখিনিতে তোমালোকৰ পাৰ্টটো সামৰিছো যদি তোমাক ভিডিওটো ভাল লাগিছে সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ধন্যবাদ